দিশা দিলে যে অতিৰিক্ত কেন্দ্ৰীকৰণ গণতন্ত্ৰৰ বাবে অত্যন্ত বিপদজনক। স্বাধীন সংবাদ মাধ্যম, স্বাধীন ন্যায়পালিকা আৰু শক্তিশালী সাংবিধানিক প্ৰতিষ্ঠান এখন গণতন্ত্ৰৰ মূল স্তম্ভ। কিন্তু যেতিয়া এই স্তম্ভসমূহৰ ক্ষমতা সীমিত হয় তেতিয়াই এখন দেশৰ গণতান্ত্ৰিক ভেটি দুৰ্বল হৈ পৰে। অধ্যক্ষ মহোদয়, তৃতীয়তে জৰুৰীকালীন অৱস্থাই ভাৰতীয় নাগৰিকসকলৰ অধিকাৰ আৰু দায়িত্ব সম্পৰ্কে গভীৰভাৱে ভাবিবলৈ বাধ্য কৰে। সেই সময়ত নাগৰিকসকল নীৰৱ আছিল যদিও পৰৱৰ্তী সময়ত এইটো স্পষ্ট হৈছে যে নীৰৱতাই অন্যায়। বিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী, মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদস্যবৃন্দ, আজি এই গৌৰৱময় সদনত মই জৰুৰী অৱস্থাৰ 50 বছৰ ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষা শীৰ্ষক বিষয়টি মোৰ মতামত আগবঢ়াবৰ সুযোগ পোৱাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছোঁ। 1975 চনৰ 15 জুন তাৰিখে ভাৰতবৰ্ষত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। এই সময়ছোৱাত নাগৰিকৰ মৌলিক অধিকাৰসমূহ স্থগিত কৰা হৈছিল, সংবাদ মাধ্যমৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিল আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ওপৰত স্বাধীনতা সংকুচিত হৈছিল। মাননীয় সদস্যবৃন্দ, জৰুৰী অৱস্থাই আমাক শিকাইছে যে গণতন্ত্ৰ কেৱল সংবিধানৰ লিখিত বিধানেই নহয়, ই নাগৰিকৰ সচেতনতা শক্তিশালী প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল। এই ঘটনাই আমাক তিনিটা গুৰুত্বপূৰ্ণ কথা শিকাইছে। প্ৰথমতে, সংবিধানৰ সৰ্বোচ্চতা। কোনো পৰিস্থিতিতে সংবিধানৰ আদৰ্শ, মৌলিক আদৰ্শ, স্বাধীনতা, সমতা। দ্বিতীয়তে, স্বাধীন সংবাদ মাধ্যম আৰু ন্যায়ালয়ৰ ভূমিকা। সংবাদ মাধ্যম আৰু ন্যায়ালয় গণতন্ত্ৰৰ চতুৰ্থ আৰু পঞ্চম স্তম্ভ। তৃতীয়তে, যুৱ সমাজৰ দায়িত্ব। আজিৰ যুৱ সমাজ আগন্তুক ভাৰতৰ ভৱিষ্যত। ইতিহাসৰ এক অভিজ্ঞতা মনত ৰাখি যুৱ সমাজে সংবিধানৰ সম্পূৰ্ণ হোৱাটো কেৱল স্মৰণৰ বিষয় নহয়, ই এক সতৰ্কবাণী। কিয়নো গণতন্ত্ৰ কেতিয়াও স্বাভাৱিকভাৱে স্থায়ী নহয়, ইয়াক সজাগ আৰু শক্তিশালী কৰিব লাগিব। মই মোৰ ভাষণ সমাপ্ত কৰাৰ আগতে মই এই সদনৰ জৰিয়তে আহ্বান জনাব খোজোঁ যে আহক আমি সকলোৱে একেলগে সংবিধানৰ আদৰ্শ ৰক্ষা কৰি মত প্ৰকাশৰ স্বাধীনতা সংৰক্ষণ কৰি আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰি এক শক্তিশালী, সজাগ আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ দিশে আগবাঢ়ো। ধন্যবাদ। জয় হিন্দ। সন্মানীয় সদন, মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন, আজিৰ সদনৰ বিষয় হ'ল 50 বছৰীয়া যি জৰুৰীকালীন অৱস্থাৰ পিছত গণতন্ত্ৰৰ ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি শিক্ষা। গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰথমটো শিক্ষা হ'ল যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত কোনো ব্যক্তি বাক্য বা শব্দৰ ওপৰত নিৰ্ভৰ কৰি দেশৰ শাসন ব্যৱস্থা পৰিচালিত হ'ব নালাগে। তাৰ পৰিৱৰ্তে দেশৰ নীতি নিয়ম আৰু সংবিধানৰ ওপৰত ভিত্তি কৰিহে দেশৰ শাসন ব্যৱস্থা পৰিচালিত হোৱা উচিত। আৰু 2 নম্বৰটো শিক্ষা হৈছে যে দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংবাদ মাধ্যমৰ যি মুক্ত আৰু নিৰপেক্ষ যি বাৰ্তা, সেই বাৰ্তা প্ৰেৰণ কৰা চৰকাৰে কোনো ধৰণৰ বাধা প্ৰদান কৰিব নালাগে। মুক্ত আৰু নিকা বাৰ্তাৰ জৰিয়তেহে গণতন্ত্ৰ সফল হয়। দ্বিতীয়টো বাৰ্তা হৈছে যে শিক্ষা হৈছে যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত উচ্চতম ন্যায়ালয় হওক বা ন্যায়পালিকা, কাৰ্যপালিকা, তেওঁলোকে নিজৰ যি ক্ষমতাসমূহ, সেই ক্ষমতাসমূহ নিজৰ ক্ষমতাৰ যি কাৰ্য তাৰ ভিতৰত থাকিহে তেওঁলোকে নিজৰ কাৰ্য সম্পাদন কৰা উচিত। তেওঁলোকৰ ক্ষমতাৰ পৰা চেৰাই গৈ ৰাজনৈতিক মেৰপাকত আহি তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা উচিত নহয়। আৰু তৃতীয়টো কৈছে যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিৰোধী দলৰ যি ভূমিকা সেইটো গুৰুত্বপূৰ্ণ হ'ব লাগে। তেওঁলোকৰ বিৰোধী দলে যদি শাসকীয় দলৰ কিবা ভুলৰ বাবে তেওঁলোকে যিসমূহ প্ৰতিবাদ কৰে বা মাত মাতে, তেওঁলোকৰ মাত বন্ধ কৰিব নালাগে। তেওঁলোকৰ সেই যিসমূহ বিচাৰসমূহ বা সিদ্ধান্তসমূহ সেই শাসকীয় দলে শুনাটো উচিত।
তেওঁলোকৰ মাত বন্ধ কৰাৰ মানে হৈছে গণতন্ত্ৰৰ মাত বন্ধ কৰা। আৰু 3 নম্বৰটো হৈছে যে 4 নম্বৰটো হৈছে যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত উচ্চতম ন্যায়ালয়ে নিৰপেক্ষভাৱে তেওঁলোকৰ ভূমিকা পালন কৰাটো উচিত। কোনো ৰাজনৈতিক দলৰ নেতাৰ বা ৰাজনৈতিক নেতাৰ কোনো তেওঁলোকৰ প্ৰতি মানে মেৰপাকত আহি কোনো ধৰণৰ ভুল সিদ্ধান্ত লোৱা অনুচিত। আৰু গণতান্ত্ৰিক ব্যৱস্থাটো এনে এক ব্যৱস্থা, এক বৃক্ষৰ দৰে, ই আপোনভাৱে নিজে নিজে কেতিয়াও শক্তিশালী বা দৃঢ় হ'ব নোৱাৰে। নিকা সংবিধানৰ জৰিয়তে, নিকা উচ্চতম ন্যায়ালয়ৰ জৰিয়তে আৰু সংবাদ মাধ্যমৰ মুক্ত আৰু নিকা বাতৰি প্ৰচাৰৰ জৰিয়তেহে গণতন্ত্ৰ সফল হ'ব পাৰে। ইয়াকে কৈ মই চমু বক্তব্য সামৰিছোঁ। আদৰ্শবোৰ সুৰক্ষিত থাকিলে